নলবাৰীৰ ৰাজপথত দুটা গৰাকীবিহীন ঘোঁৰা অনাই বনাই ঘূৰি আছিল ঘোঁৰা দুটা কিন্তু ঘোঁৰা দুটা আহিল ক'ৰ পৰা নলবাৰীয়া ৰাইজৰ মাজত উৎকণ্ঠা এই ঘোঁৰা দুটালৈ এবাৰ মন কৰক নলবাৰীৰ বৰখানাজান গাঁৱত গৰাকীবিহীন আছিল ঘোঁৰা দুটা এই লোকজনে পুৱা ঘোঁৰা দুটা প্ৰত্যক্ষ কৰে আৰু গৰাকীবিহীন ঘোঁৰা দুটা দেখি লোকজনে এঘৰ মানুহৰ ঘৰত আবদ্ধ কৰি ৰাখে পুৱাই গৰাকীবিহীন ঘোঁৰা ক'ৰ পৰা আহিল উৎকণ্ঠিত হৈ পৰে অঞ্চলটোৰ ৰাইজ ঘোঁৰা দুটা চাবলৈও বহু লোকে ভিৰ কৰিছেহি লগতে অসম লাইভ 24ৰ জৰিয়তে লোকজনে প্ৰকৃত গৰাকীক শীঘ্ৰেই ঘোঁৰা দুটা লৈ যোৱাৰ আহ্বান জনাইছে অন্যথা বন বিভাগক গতাই দিব মই ঘৰৰ পৰা আহি আছিলোঁ গাঁও আমাৰ বৰখানাজান পৰে আহি থাকোঁতে ইফালে ঘোগাৰ বিলৰ পৰা দুটা ঘোঁৰা পশ্চিম অভিমুখে আহি আছে আহি থকা অৱস্থাত বহু মানুহ বহু ৰাইজে চাই আছে মই ভাবিলোঁ যে ঘোঁৰা দুটা এনেকৈ ক'ৰবাত হেৰাই যাব এনেকৈ মই ঘোঁৰা দুটা বন্দী কৰিলোঁ বান্ধি থ'লোঁ বান্ধি থৈ এতিয়া কোনোবা যদি গৃহস্থ ওলায় অতি সোনকালে আহি নিয়াৰ কাৰণে অনুৰোধ জনালোঁ আৰু যদি আহি নাপায় তেনেহ'লে বন বিভাগক জনাবলৈ আমি বাধ্য হ'ম নলবাৰীৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট অসম লাইভ 24 নলবাৰীৰ ৰাজপথত দুটা গৰাকীবিহীন ঘোঁৰা অনাই বনাই ঘূৰি আছিল ঘোঁৰা দুটা কিন্তু ঘোঁৰা দুটা আহিল ক'ৰ পৰা নলবাৰীয়া ৰাইজৰ মাজত উৎকণ্ঠা এই ঘোঁৰা দুটালৈ এবাৰ মন কৰক নলবাৰীৰ বৰখানাজান গাঁৱত গৰাকীবিহীন আছিল ঘোঁৰা দুটা এই লোকজনে পুৱা ঘোঁৰা দুটা প্ৰত্যক্ষ কৰে আৰু গৰাকীবিহীন ঘোঁৰা দুটা দেখি লোকজনে এঘৰ মানুহৰ ঘৰত আবদ্ধ কৰি ৰাখে পুৱাই গৰাকীবিহীন ঘোঁৰা ক'ৰ পৰা আহিল উৎকণ্ঠিত হৈ পৰে অঞ্চলটোৰ ৰাইজ ঘোঁৰা দুটা চাবলৈও বহু লোকে ভিৰ কৰিছেহি লগতে অসম লাইভ 24ৰ জৰিয়তে লোকজনে প্ৰকৃত গৰাকীক শীঘ্ৰেই ঘোঁৰা দুটা লৈ যোৱাৰ আহ্বান জনাইছে অন্যথা বন বিভাগক গতাই দিব মই ঘৰৰ পৰা আহি আছিলোঁ গাঁও আমাৰ বৰখানাজান পৰে আহি থাকোঁতে ইফালে ঘোগাৰ বিলৰ পৰা দুটা ঘোঁৰা পশ্চিম অভিমুখে আহি আছে আহি থকা অৱস্থাত বহু মানুহ বহু ৰাইজে চাই আছে মই ভাবিলোঁ যে ঘোঁৰা দুটা এনেকৈ ক'ৰবাত হেৰাই যাব এনেকৈ মই ঘোঁৰা দুটা বন্দী কৰিলোঁ বান্ধি থ'লোঁ বান্ধি থৈ এতিয়া কোনোবা যদি গৃহস্থ ওলায় অতি সোনকালে আহি নিয়াৰ কাৰণে অনুৰোধ জনালোঁ আৰু যদি আহি নাপায় তেনেহ'লে বন বিভাগক জনাবলৈ আমি বাধ্য হ'ম নলবাৰীৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট অসম লাইভ 24